মডিকেয়াৰৰ বিয়ণ্ড ব্লুটো দি এইখন চাফা কৰিছিলোঁ। চাওকচোন কি ধুনীয়া চাফা হৈ গ'ল। সেয়ে ভাবিছোঁ আপোনালোকক এইটো ছাইড এবাৰ চাফা কৰি দেখুৱাওঁ, আপোনালোককো দেখুৱাওঁ কি ধৰণে চাফা হয়। আহকচোন চাওঁ। কৰাৰ আগত এনেকুৱা আছিলে, তাৰপিছত দেখিলে নহয় কেনেকুৱা ধুনীয়া চাফা হ'ল। এতিয়া দুটোপালমান বিয়ণ্ড ব্লু লৈ জাপিটো ঘঁহি দিছোঁ। চাওকচোন, লাহে লাহে ঘঁহিছোঁ, বেছি জোৰো দিয়া নাই, কিন্তু তাৰ পুৰণা ৰংটো আকৌ ঘূৰি আহিছে। বহুত পুৰণা জাপি, এটা ক'লা চামনি পৰি গৈছিলে। পুনৰ জাপিটো আগৰ নতুন ৰূপত ঘূৰাই পাই খুব ভাল লাগিছে জানে। সঁচাকৈ বিয়ণ্ড ব্লু এক চমৎকাৰী প্ৰডাক্ট হয় মডিকেয়াৰৰ। তাক পুৰণা বস্তু সহজতেই চাফা কৰিব পাৰি। চাওকচোন কি ধুনীয়াকৈ চাফা হৈ গৈছে। চাওকচোন, দেখিছে দুইটা ছাইডৰ মাজৰ পাৰ্থক্য ধৰিব পাৰিছেনে? এয়াই হ'ল বিয়ণ্ড ব্লুৰ মডিকেয়াৰৰ বিয়ণ্ড ব্লুৰ ব্যৱহাৰ। ধন্যবাদ।